নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 4ৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো আপোনালোকে যদি গ্ৰেড 4ত আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। এইবাৰ আপোনালোকৰ যিখিনি এইবাৰ গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই যিখন আপোনালোকৰ এডভাৰটাইজমেণ্ট হয়, এডভাৰটাইজমেণ্টখন আপোনালোকৰ যোৱাকালি প্ৰকাশ কৰিছিলে, কিন্তু যোৱাকালি ৰাতি প্ৰকাশ কৰিছিলে। গতিকে আপোনালোকক আজি এই যিখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে নটিফিকেশ্যন, তো আপোনালোকক আজিৰ এই ভিডিঅ'টোত যিখিনি গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে, তো এই ভেকেঞ্চিখিনি গ্ৰেড যদিও আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চি হয়, কিন্তু ডিপাৰ্টমেণ্টটো হৈছে APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো বয়সটো বহুতে বেছি আছে। বয়সটো আপোনালোকে যদিহে আপোনালোকৰ বয়সটো 45 বছৰ বা 50 বছৰ হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে সকলো কেন্দ্ৰতে 45 বা 50 বছৰলৈ এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকৰ যিসকল কেটেগৰী কেণ্ডিডেট আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আৰু বাকী যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকে আপোনালোকৰ বয়সটো যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ বয়সটো দিছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল নেকি আনৰিজাৰ্ভ কেণ্ডিডেট আছে, এতিয়া আপোনালোকক যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, টোটেল কিমান ভেকেঞ্চি মুকলি কৰা হৈছে, লগতে আপোনালোকে এই যিখিনি গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, আপোনালোকে যিটো আপোনালোকৰ এক্সাম হ'ব, এক্সামৰ চিলেবাছটো কেনেকুৱা হ'ব, কি লেভেলৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, আৰু লগতে আপোনালোকৰ ভেকেঞ্চি কেটেগৰী ৱাইজ ভেকেঞ্চি কিমান আছে, আপোনালোকে চেলাৰী কিমান লাভ কৰিব, সকলোবিলাক তথ্য আপোনালোকে ডিটেইলছত জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ, অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ। তো আপোনালোকৰ অসম চৰকাৰৰ যিটো APSC আছে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, তো APSCৰ যিটো ডিপাৰ্টমেণ্ট APSC আছে, তাৰ পৰা আপোনালোকৰ এইবাৰ গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইন জেনেৰেলি APSCৰ ফালৰ পৰা বহুতো হাই লেভেলৰ ভেকেঞ্চি মুকলি কৰে, কিন্তু এইবাৰ আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰিছে APSCৰ ফালৰ পৰা। আৰু টোটেল আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে 20টা। আৰু ইয়াত আপোনালোকৰ যিটো গ্ৰেড 4ৰ ভেকেঞ্চি আছে, ইয়াত যদি আপোনালোকৰ যিটো কেটেগৰী ৱাইজ যদি ভেকেঞ্চিবিলাক চাবলৈ যাওঁ, তো আপোনালোকৰ ইয়াত যিটো আপোনালোকৰ আনৰিজাৰ্ভ আছে, আনৰিজাৰ্ভত আপোনালোকৰ যিটো অপেন কেটেগৰী বুলি কোৱা হয়, তাত আপোনালোকৰ 10টা ভেকেঞ্চি আছে। আৰু যদি চাবলৈ যাওঁ OBCৰ আপোনালোকৰ টোটেল আছে 5টা ভেকেঞ্চি। তাৰপিছত যিটো টি ট্ৰাইব আছে, আদিবাসী কমিউনিটি, তাত আপোনালোকৰ এটা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। আৰু যিটো SC আছে, SCৰ কাৰণে আপোনালোকৰ 2টা ভেকেঞ্চি আছে। STPৰ কাৰণে আছে এটা ভেকেঞ্চি, STHৰ কাৰণে এটা ভেকেঞ্চি, আৰু টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 20টা। ইয়াত আপোনালোকৰ যিটো পে স্কেল, আপোনালোকে যদিহে ইয়াত আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চিখনত চাকৰি লাভ কৰে তো আপোনালোকে 12,000ৰ পৰা আপোনালোকে পে স্কেল আপোনালোকে লাভ কৰিব, 52,000 টকালৈকে আপোনালোকে লাভ কৰিব। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900 টকা। আৰু ইয়াত আপোনালোকৰ যিটো এপ্লাই ডেট, সেইটো হৈছে আপোনালোকে অহাকালিৰ পৰা আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেটটো হৈছে 9 অক্টোবৰ মাহৰ 9 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এইবাৰ আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া, এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ভাৰতৰ স্থায়ী বাসিন্দা আপোনালোকে হ'ব লাগিব। আৰু আপোনালোকৰ যিটো PRC আছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, তো আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকৰ PRC নাই তো আপোনালোকে যদিহে এমপ্লয়মেণ্ট এক্সেছত আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সেছ আছে তাত আপোনালোকৰ ৰেজিষ্টাৰ কৰা হ'ব লাগিব। যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সেছত ৰেজিষ্টাৰ কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইবাৰ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো আপোনালোকৰ যিটো আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন সেইটো হৈছে 8 পাছ। আপোনালোকে যদি 8 পাছ কৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু মেক্সিমাম কোৱালিফিকেশ্যনটো দিছে আপোনালোকৰ হাই ছেকেণ্ডাৰী পাছ। যদি ফ্ৰেণ্ডছ আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে তো আপোনালোকে এই আপোনালোকৰ ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু ফ্ৰেণ্ডছ আপোনালোকে যদিহে গ্ৰেজুৱেট কমপ্লিট কৰিছে তো আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু বয়সটো আপোনালোকক ইতিমধ্যে আৰম্ভণিতে জনাইছোৱে যে আপোনালোকৰ 18 বছৰৰ পৰা যিসকল জেনেৰেল কেণ্ডিডেট আছে তো তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু বাকী যিসকল কেটেগৰী কাষ্টৰ কেণ্ডিডেট থাকিব তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। যিসকল ST আৰু SC কেণ্ডিডেট থাকিব তেওঁলোকে 5 বছৰ এই ৰিলেক্সেশ্যন লাভ কৰিব। আপোনালোকে 18 বছৰৰ পৰা 45 বছৰৰ
বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পিছত যিখিনি OBC MOBC ক্যান্ডিডেট আছে আৰু টি ট্ৰাইব আদিবাসী কমিউনিটিৰ ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল persons with benchmark disability candidate আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু আপোনালোকৰ এখিনি আছিল এজ বয়সৰ ৰিলেক্সেশন ইয়াৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ সিলেকশন প্ৰসেস এটো হৈছে আপোনালোকৰ ফাৰ্স্ট আপোনালোকৰ এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তো তাৰ পিছত আপোনালোকৰ ভাইবা অনুষ্ঠিত হ'ব আৰু যেটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব এইটো আপোনালোকৰ ৰিটেন টেষ্টটো আপোনালোকৰ জেনাৰেল ষ্টাডিজ OMR বেস আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু যেটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড হ'ব অৰ্থাৎ পেপাৰৰ যেটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড এইটো হ'ব আপোনালোকৰ 6 7 8 আপোনালোকৰ 6 7 8 ষ্টেণ্ডাৰ্ডত আপোনালোকৰ কোৱেশ্চন আহিব আৰু সময় আপোনালোকৰ 2 ঘণ্টা থাকিব পৰীক্ষাটোৰ আৰু নম্বৰ আপোনালোকৰ 1 নম্বৰ থাকিব আৰু যেটো সেকেন্ড ষ্টেজৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউটো আপোনালোকৰ 1:5 ক্যান্ডিডেট আপোনালোকৰ মাতিব অৰ্থাৎ আপোনালোকৰ এটা পোষ্টৰ কাৰণে আপোনালোকৰ 5 জন ক্যান্ডিডেটক ইন্টাৰভিউ দিবলৈ মাতিব এটোৰ বিষয়ে আপোনালোকে গম পালে আৰু এই ভ্যাকেন্সিখনত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ আপোনালোকে দিব লাগিব এপ্লিকেশন ফিজটো জেনাৰেল OBC MOBC ST SC BPL PW BD সকলো ক্যান্ডিডেটৰ কাৰণে আপোনালোকৰ যেটো এপ্লিকেশন ফিজ হেতু হৈছে 47 টকা 20 পইচা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু যেটো আপোনালোকৰ এপ্লিকেশন ফিজ হয় এপ্লিকেশন ফিজটো আপোনালোকে ডেটটো ইয়াত দি দিছে আপোনালোকে কেতিয়ালৈকে আপোনালোকে এপ্লিকেশন ফিজটো দিব পাৰিব তো আপোনালোকৰ 9 অক্টোবৰটো হৈছে আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট আৰু আপোনালোকৰ যেটো এপ্লিকেশন ফিজ হেতু আপোনালোকে অক্টোবৰ মাহৰ 11 তাৰিখ হলে আপোনালোকে এপ্লিকেশন ফিজটো আপোনালোকে দিব পাৰিব তো फ्रेंड्स আপোনালোকৰ যদিহে এডুকেশন কোৱালিফিকেশন মিলে তো আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এটো গ্ৰেড 4 ভ্যাকেন্সি হয় আৰু আপোনালোকে এটো ডিগ্ৰী পাস কৰিলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব তো আপোনালোকক এপ্লাই কৰিলেও ৰিজেক্ট কৰি দিয়া হ'ব তো আপোনালোকে এক্সাম দিব নোৱাৰিব গতিকে फ्रेंड्स আপোনালোকে যদিহে এডুকেশন কোৱালিফিকেশন মিলিছে আপোনালোকৰ তো আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰে আপোনালোকে যদি এই ভিডিওটো আপোনালোকে ভাল পালে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আপোনালোকক যিখিনি পাৰো আপোনালোকক ডিটেইলছখিনি জানাবলৈ চেষ্টা কৰিলো তো আপোনালোকে যদিহে গোটেই যিখন ফুল নোটিফিকেশন হয় নোটিফিকেশনখনো যদি আপোনালোকে এবাৰ নিজে চেক কৰি চাব বিচাৰে আপোনালোকে ভালদৰে তো আপোনালোকৰ যিখন নোটিফিকেশন হয় সেই নোটিফিকেশনখন আপোনালোকৰ আমাৰ যেটো WhatsApp গ্ৰুপ আছে বা আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপো আছে তো আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপৰ WhatsApp গ্ৰুপৰ আপোনালোকৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে তো আপোনালোকে তাত আপোনালোকৰ যিখন নোটিফিকেশন আপোনালোকে পাই যাব তো আপোনালোকে যদি চাব বিচাৰে আপোনালোকে চেক কৰি চাব পাৰিব যদি फ्रेंड्स আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো फ्रेंड्स আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে তো আপোনালোকে फ्रेंड्स চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব